নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ আৰু মই ভালে আছোঁ বাৰু। বৰ্তমান এনেই বহি থকা, সেয়েহে ভাবিলোঁ আপোনালোকক আজি সময় পাইছোঁ আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই কেইটামান কথা জনাবলগীয়া আছে। কাৰণ কমেণ্টৰ দ্বাৰা সকলো কথা মানে ক'বলৈ দিগদাৰ হয়, কমেণ্টৰ দ্বাৰা মানে জনাবলৈ কিছুমান কথা অসুবিধা হয়। সেয়েহে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে সকলোৱে প্ৰত্যেককে বেলেগ বেলেগ কমেণ্ট দি থাকিবলৈ দিগদাৰ হয়। সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে এটা ভিডিঅ' বনালে সকলোৱে গম পাব। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে সকলোৱে চাব, চাই পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ' পাই থাকিবৰ কাৰণে, সেইসকলে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব যদি ভাল পায়। আৰু যিসকলে মোক এতিয়া ভাল পাই পেলাই ছাপোৰ্ট কৰিছে বা সহযোগ কৰিছে, তেখেতসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তেখেতসকলে সঁচাকৈ বহুত মানে সহযোগ কৰিছে ভিডিঅ'সমূহত, আৰু সহযোগ নকৰিলে আচলতে ভিডিঅ' বনাবলৈ সাহস গোটাব নোৱাৰি। সেয়েহে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সঁচাকৈ বহুত মৰম দিছে আৰু সঁচাকৈ মোক ভিডিঅ' বনাই যোৱাত বহুত অনুপ্ৰেৰণা যোগাইছে। সেইকাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকৰ যদি সাহস নাপাওঁ, তেতিয়াহ'লে মই যিকোনো আমাৰ সত্য কথা উদঘাটন কৰিবলৈ বা সত্য কথা উপস্থাপন কৰিবলৈ আচলতে সাহস গোটাবলৈ অসুবিধা হয়। সেয়েহে আপোনালোকৰ সাহসে মোকো সাহসী কৰি তুলিছে আৰু সেইকাৰণে আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেদৰে মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু আমাৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ মাত মাতিবৰ কাৰণে আচলতে সাহসী কৰি তুলিব বুলি মই আশা কৰিছোঁ। এতিয়া কথা হ'ল যে আপোনালোকে সুধি আছে গৰম বন্ধৰ মই এটা ভিডিঅ' বনাইছিলোঁ আৰু গৰম বন্ধৰ ভিডিঅ'টো সঁচাকৈ 26,000 মোৰ বান্ধৱীয়ে শ্বেয়াৰ কৰিছে, 26,000 বান্ধৱীয়ে সহযোগ কৰিছে আৰু 400মান প্ৰায় কমেণ্ট আহিছে। সকলোকে গৰম বন্ধ লাগে। হয়, গৰম বন্ধ আমাক নিতান্তই প্ৰয়োজন। আমি গৰম বন্ধৰ ওপৰত মাত মাতিবই লাগিব। কাৰণ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে, প্ৰাইভেটেই হওক আৰু চৰকাৰীয়ে হওক, সকলোৰে যদি গৰম বন্ধ থাকে, আমাৰনো কিয় নাথাকিব। সেই বিষয়টোৰ ওপৰত মই আচলতে ভিডিঅ'টো বনাইছিলোঁ আৰু আপোনালোকে সকলোৱে সহযোগ কৰিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সেই ভিডিঅ'টোৰ ওপৰত এটা কথা ভাবিছোঁ। আমাৰ গহপুৰৰ পৰা আমাৰ দুটা প্ৰজেক্ট আছে, ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ, তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ। আমি ইতিমধ্যে এটা চূড়ান্ত সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্তটো আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। কথা হ'ল যে আমাৰ পূব ছয়দুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমূহ কৰ্মী সহায়িকাৰ হৈ আমি অতি সোনকালে, মানে তাৰিখটো এতিয়ালৈকে আমি 5 তাৰিখ ঘোষণা কৰিছোঁ। আমি 30 তাৰিখে এটা সংবাদমেলৰ আয়োজন কৰিছিলোঁ, কিন্তু সংবাদমেলৰ আয়োজন কৰিও আমি তাৰিখটো আচলতে চূড়ান্ত কৰিব নোৱাৰিলোঁ এইকাৰণে যে 30 তাৰিখৰ পৰা একাদিক্ৰমে 30, 1, 2, 3, 4 এই গোটেইকেইটা তাৰিখতে কেন্দ্ৰ মিটিং থকাৰ কাৰণে আমি তাৰিখটো ল'ব নোৱাৰিলোঁ। সেয়েহে আমি 5 তাৰিখ শনিবাৰে আমি চূড়ান্ত সিদ্ধান্ত কৰিছোঁ। আৰু আমাৰ গহপুৰৰ মোৰ যিসকল বান্ধৱী আছে, সকলোৱে সুধি আছে যে কোনখিনিত হ'ব, কেনেদৰে হ'ব। আপোনালোকক মই জনাব বিচাৰিছোঁ যে গহপুৰ ASTCৰ আছুৰ ভৱন এটা আছে, আমি তাতে গহপুৰত শনিবাৰে 12 বজাত আমি সকলো গোট খাম। আৰু আমাৰ প্ৰত্যেক চাৰ্কুলৰে যেনেকৈ পাৰে আপোনালোকে আহক, ওলাই 3গৰাকী পাৰে, 4গৰাকী পাৰে, 2গৰাকী পাৰে, প্ৰত্যেকে সহযোগ কৰিবলৈ ওলাই আহক। আমি সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰিম যে আমাৰ বহুতো সমস্যা হৈছে, সেই সমস্যাখিনি আচলতে আমি এনেদৰে বনাই সমাধা কৰিব নোৱাৰিম। আৰু আপোনালোককো কৈছোঁ, আপোনালোকক মোৰ ভিডিঅ' সদৌ অসমৰ, গোটেই অসমৰ মানে বিভিন্ন প্ৰান্তৰ বান্ধৱীসকলে ভিডিঅ' চাই আৰু শ্বেয়াৰ কৰে, কমেণ্ট কৰে। সকলোকে কৈছোঁ যে আপোনালোকে আমাৰ যি প্ৰকল্পৰ আমি যিটো সিদ্ধান্ত লৈছোঁ, আমি যিটো সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিম, ভাবিছোঁ আপোনালোকে প্ৰত্যেকেই তেনেকুৱা এটা আপোনালোকে মানে সিদ্ধান্ত গ্ৰহণ কৰক যে আমাৰ সমস্যাসমূহ, যিহেতু প্ৰতিবাদ কৰিব নোৱাৰি, প্ৰতিবাদৰ ভাষা, প্ৰতিবাদৰ পৰা বৰ্তমান আমি আঁতৰি থাকিব বিচাৰি আমি সংবাদমেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আমাৰ সমস্যাসমূহ আমি দাঙি ধৰিম। আৰু আপোনালোকেও তেনেকুৱা এটা প্ৰচেষ্টা হাতত লওক। আপোনালোকক সকলোকে মই জনাইছোঁ, আপোনালোকৰ প্ৰকল্পই বা জিলা ভিত্তিত হ'লেও আপোনালোকে যেনেদৰে হ'লেও আপোনালোকে এটা প্ৰচেষ্টা হাতত লওক। সেই প্ৰচেষ্টাৰ জৰিয়তে আমি গোটেই সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিম আৰু তেতিয়া আমি পদক্ষেপটো আজি গ্ৰহণ কৰিছোঁ, কাইলৈ সেইটো সিদ্ধান্ত
ফাইনেল সিদ্ধান্ত নহ'বও পাৰে, কিন্তু প্ৰথম আমি এটা ষ্টেপ লোৱাৰ পিছত 2 নম্বৰ ষ্টেপটোত আমি যাবলৈ সাহস কৰিব পাৰিম, নহয়নে বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। সেয়েহে আমি ভাবিছোঁ অহা শনিবাৰ 5 তাৰিখে আমাৰ গহপুৰৰ যিসকল মোৰ বান্ধৱী মোক ছাপোৰ্ট কৰে বা সহযোগ কৰে বা মোৰ ভিডিঅ' চাই, যিসকলে আমাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপত সকলো জইন হৈ থকা নাই, সেয়েহে জইন নোহোৱাসকলক ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ, কাৰণ মোৰ ভিডিঅ' আমাৰ গহপুৰৰ সকলোৱে চায়। আপোনালোকে 12 বজাত পোৱাকৈ গহপুৰ শনিবাৰে আহিব, আমি তাতে প্ৰেছ মিটৰ ব্যৱস্থা কৰিছোঁ আৰু সকলো ছোৱালী আমি পইণ্ট লিখি ৰেডিকৈ ৰাখিছোঁ। ইতিমধ্যে আমাৰ যিখিনি সমস্যা, সেই সমস্যাত 10টা পইণ্ট আমি আলোচনা বিলোচনা কৰি পেলাই 10টা আমাৰ সমস্যা আমি সাজু কৰিছোঁ আৰু সেই 10টা সমস্যা আমি মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বিচাৰিম সংবাদমেল যোগে। আমি 3-4জনমান মিডিয়া ব্যৱস্থা কৰিছোঁ আৰু আপোনালোকে আহক, সকলো ওলাই আহক, আমি সংবাদমেলৰ জৰিয়তে আমাৰ সমস্যাসমূহ দাঙি ধৰিম আৰু বিভিন্ন প্ৰান্তৰ মোৰ বান্ধৱীসকলে যি ভিডিঅ' চাই আপোনালোকে এই প্ৰচেষ্টা হাতত লওক, নহ'লে আমি সদায় গুণাগথা কৰি থকা কথাখিনি যদি মাননীয় মুখ্যমন্ত্ৰীৰ কাণত নপৰে তেতিয়াহ'লে আমি এনেই আলোচনা কৰি থকা হ'ব। সেয়েহে মই প্ৰথম পদক্ষেপত মোৰ 25-26 হাজাৰ ছোৱালীয়ে যি সহযোগ কৰিছে, আপোনালোকক সঁচাকৈ ধন্যবাদ দিছোঁ। আৰু আমি যিটো ভিডিঅ' তৈয়াৰ কৰিম, আমি যিটো প্ৰস্তুত কৰিম সংবাদমেল সংবাদমেল দিয়াৰ ব্যৱস্থা কৰিছোঁ, আপোনালোকে সকলোৱে সেই ভিডিঅ'টো পাব। মোৰ ইউটিউবৰ জৰিয়তেও আপোনালোকক প্ৰেৰণ কৰিম। আপোনালোকে যিসকলে লাইভটো নাপায় সেইসকলে মোৰ ইউটিউব চেনেলটোত পাব। আমি কেনেদৰে প্ৰস্তুত কৰোঁ, কেনেদৰে হাতত লৈছোঁ আপোনালোকক দেখাম। পইণ্টসমূহ আমি লিখি ইতিমধ্যে সাজু কৰি ৰাখিছোঁ আৰু সেইসমূহ আপোনালোকেও কেনেকুৱা লাগিছে, কেনেকুৱা হৈছে, সেই পইণ্টসমূহ আপোনালোকে মোৰ ইউটিউব চেনেলৰ জৰিয়তে চাবলৈ পাব আৰু চাই পেলাই কিমান গ্ৰহণযোগ্য হৈছে নে নাই হোৱা আপোনালোকে সকলোৱে মাত মাতিব, সকলোৱে কমেণ্ট কৰিব। তেতিয়াহ'লে আপোনালোকক দুটামান থ্ৰুতে মই ক'ব বিচাৰিছোঁ যে আমাৰ বিভিন্ন সমস্যা হৈ পৰিছে। বৰ্তমান আমি এটা কেন্দ্ৰৰ পৰা বহু দূৰলৈ যাবলগীয়া হৈছে। এমালগেশ্যনৰ জৰিয়তে আমাক সেইটো এটা সমস্যা আৰু বহুতো আৰু গৰম বন্ধটো আৰু 1 নম্বৰ সমস্যা গৰম বন্ধ, কাৰণ খেতি কৰিবলৈ মানুহৰ যি অভাৱ অনাটন হৈছে। এজনী ৰোৱনী এদিনৰ হাজিৰা 500 টকা। 500 টকা দিবলৈ আমি বৰ্তমান অসমৰ্থ। নিজৰ খেতিকণ আমি নিজে কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিব লাগিব, তেতিয়া আমাৰ ঘৰৰ পইচাকেইটা ঘৰতে ৰ'ব। আৰু একেবাৰে কমকৈ আমাকতো এমাহেই লাগে, এমাহ যদিও নিদিয়ে 15 দিন এটা হ'লেও আমাক যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চকু মেলি চায়, তেতিয়াহ'লে আমি নিশ্চয় কৃতকাৰ্য হ'ব পাৰিছোঁ বুলি ভাবিব পাৰিম। আমি প্ৰথম পদক্ষেপত আগবাঢ়ি চাওঁ, 2 নম্বৰ ষ্টেপলৈ যাব লাগিব, তাৰপিছত আমি 3 নম্বৰ ষ্টেপলৈ যাম। তেনেদৰে আমি আগবাঢ়িব লাগিব। যদি অসমৰ সকলোৱে একেৰাহে মাত মাতে, নিশ্চয় আমি এদিন সফল হ'ব পাৰিম। গতিকে আপোনালোক সকলো ওলাই আহক, সকলোৱে এই বিষয়ত মাত মাতক, সকলোৱে আমি যিটো প্ৰচেষ্টা হাতত লৈছোঁ আপোনালোকেও সেই প্ৰচেষ্টা ল'বলৈ আগবাঢ়ি আহক। নিশ্চয় এদিন আমি কৃতকাৰ্য হ'ম বুলি আশা কৰিছোঁ আৰু সফল হ'বই লাগিব। কেঁচুৱাই কান্দিলে কল পায়, সেইটো সকলোৱে জানে। আমি যদি বহি থাকিম, আমাৰ সমস্যাখিনি কাৰো আগত অৱগত নকৰোঁ, তেতিয়াহ'লে কোনেও আমাৰ সমস্যাখিনি মূৰ পাতি নলয়। গতিকে আমি আমাৰ সমস্যাখিনি চেষ্টা কৰি চাওঁ। হয়তো সম্ভৱ হৈ যাব পাৰে, এইবাৰ নহ'লে নেক্সট বাৰলৈ হ'ব বা এইবাৰেই হৈ যাব পাৰে, কোনে জানে। গতিকে আমাৰ দিয়া 2 এদিন তাৰিখটো খেলিমেলি হৈ গৈছে, কাৰণ কেন্দ্ৰ সভাখিনি আমি ছাইড কৰি পেলাই আমি এইটো কামত আগবাঢ়িব নোৱাৰোঁ, যিহেতু কেন্দ্ৰ সভাখনত এটেণ্ড হ'বই লাগিব। সেয়েহে আমাৰ 5 তাৰিখে ঘোষণা কৰিছোঁ, শনিবাৰ পৰিছে 5 তাৰিখ, আৰু 5 তাৰিখে আমি চূড়ান্ত সিদ্ধান্ত কৰিবলৈ আগবাঢ়িছোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো আপোনালোকে চাব, চাই পেলাই এই ভিডিঅ'তে আমি কেনেদৰে প্ৰচেষ্টাখিনি হাতত লৈছোঁ আপোনালোকে সকলোকে জনাই দিব। ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সকলোৱে জানক, সকলোৱে এই প্ৰচেষ্টাৰ জৰিয়তে আগবাঢ়ি আহক, ওলাই আহক। আৰু আপোনালোকে মোক সাহস বহুত দিছে আৰু আগলৈ সাহস দিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আমাৰ যি সমস্যা, আকৌ এটা সমস্যা আপোনালোকৰ মাজলৈ লৈ আহিম। ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।